নমস্কাৰ, মই ঋতুৰাজ চক্ৰৱৰ্তী। জিজ্ঞাসা টিউটৰিয়েলৰ ডিচকাক চেণ্টাৰৰ পৰা আপোনাক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিম। 2025 চনৰ আজি শেষ দিন। 2025 চনে আমাক সকলোকে বহুত কিবা কিবি দিলে। জিজ্ঞাসাক কি দিলে? জিজ্ঞাসাক 100+ ষ্টুডেণ্টৰ এটা ৰিচ দিলে অফলাইনত, আৰু অনলাইনত প্ৰায় 200+ ষ্টুডেণ্টৰ এটা ৰিচ দিলে। ইউটিউবৰ অবভিয়াছলি 4000-5000 ষ্টুডেণ্টৰ এটা ৰিচ দিলে। লগতে 2025 চনটোৱে আমাক বহুত কিছুমান কথা শিকাই থৈ গ'ল। ই মানুহক বিশ্বাস কৰিবলৈ শিকালে, বিপদ পালে কেনেকে সন্মুখীন হ'ব পায় তাক শিকালে। আমি প্ৰায় 5জনমান ষ্টুডেণ্টক বিনামূলীয়াকৈ পঢ়াব পৰা এটা সামৰ্থ্য দিলে ভগৱানে আমাক। কেইবাজন ষ্টুডেণ্টৰ এডমিশ্যনো আমি কৰিব পাৰি, ভগৱানে আমাক সেইকণ অকণমান দিলে। লগতে বহুত কিছুমান ষ্টুডেণ্টক কিতাপ বা বহিলৈকে আদি কৰি বহুত কিছু বস্তু কিনি দিবলৈ আমি সক্ষম হৈছিলো। এইখিনি কথা কেতিয়াও মই পাব্লিকেলি ডিছক্ল'জ নকৰোঁ, কিন্তু আজি 2025 চনৰ শেষ দিন। ইয়াৰ পৰা কিছুমানে নিজৰ 2026 চনত নিজকৈ সেই স্থানত ৰাখি আনক সহায় কৰিব ইচ্ছা কৰিব বুলি ভাবিয়ে মই এইখিনি কথা ক'লো। ক'ত কেনেকে কি কথা সেই প্ৰশ্ন নাহে। লগতে 2025 চনে পৃথিৱীটো বহুত দিলে, আমাৰ দেশতো বহুত কিবা কিবি কৰিলে। এটা পুৰা বেটছ পাৰ হৈ নতুন কলেজত লাইফত যায়, নতুন এটা বেটছ কলেজ লাইফত সোমাবলৈ সাজু হয়। এটা সম্পূৰ্ণ এটা 365 দিনৰ দীঘল এটা পৰ্যায়। বহুত ঘাত প্ৰতিঘাত ষ্টুডেণ্টৰ নেওচিবলগীয়া হয়, আৰু বহুত কিছুমান হেৰুৱালো। চবতছে অভিশপ্ত দিন জুবিন দা আমাৰ পৰা আঁতৰি গৈছিলে 25 চন, আৰু বহুত কিছুমান বিশিষ্ট ব্যক্তি আঁতৰি গৈছিলে। জিজ্ঞাসাৰ বাবে অতি দুখৰ আছিলে 2025 চন, কাৰণ মোৰ যিজন প্ৰথম ষ্টুডেণ্ট, জিজ্ঞাসাৰ যিজন প্ৰথম ষ্টুডেণ্ট, যাক 2016 চনৰ পৰা পঢ়াইছিলো, আৰু যাৰ পৰা লৈ এটা সপোন দেখিছিলো পঢ়াওঁতে যে তই এনেকে পঢ়িবি, এনেকে কৰিবি, এনেকে মাহঁতক ঘৰখন চম্ভালিবি, এনেকে সপোন দেখা মোৰ নিজৰ ভাইটি বুলি ক'ব, কাৰণ মই চবকে ভাইটি ভণ্টি চাইছো। নিজৰ ভাইটি ঢুকাই গৈছিলে 25 চনতে। সি ইঞ্জিনিয়াৰিং খতম কৰি পেলাই তাৰ জবৰ আজি এমাহৰ আগত তাৰ কাৰণে মই চাকৰি ঠিক কৰি দিছিলো। জানাই চব ষ্টুডেণ্টৰ কাৰণে মই চাকৰিলৈকে চাই দিওঁ। তো চাকৰি আহিছিলে, এপইণ্টমেণ্ট লেটাৰ, মই বহুত দুখ লাগিছে, কাৰণ সি আমাৰ মাজত এতিয়া নাই যিহেতু। তো 25 চনে বহুত কিয় লৈ গ'ল। গতিকে আজি 25 চনৰ সেই অভিশপ্ত 25 চনৰ আজি শেষ দিন, আৰু কাইলৈ 1 জানুৱাৰী নতুন বছৰ আৰম্ভণি। সকলোকে মই এটাই উপদেশ দিম মোৰ ফালৰ পৰা। কিছুমান টাৰ্গেট, কিছুমান সপোন আমিও লৈ আগবাঢ়িম, তোমালোকেও লৈ আগবাঢ়া। আমি কিছুমান সপোন লৈ আগবাঢ়িম যে বিভিন্ন চেণ্টাৰ খুলিছো এতিয়া 26 চনত, আশা কৰো সকলো ভাল হ'ব। ক্ৰিকেট চেণ্টাৰ খুলিছো, ক'ৰবাত মিউজিক স্কুল খোল খাব, ক'ৰবাত কিবা খোল খাব। আল্টিমেটলি কেইবাটাও ডিষ্ট্ৰিক্টত, কেইবাখন জিলাত বিভিন্ন চেণ্টাৰ খোল খাব জিজ্ঞাসা। কিন্তু এটা আশাবাদী, তোমালোকে সেইমতে সফল এটা ফলাফল দেখুৱা। তোমালোকৰ এটা উপদেশ দিওঁ মোৰ ফালৰ পৰা, যে জীৱনত যিয়ে কৰা, এই 1 বছৰটো নিজকে পণ লৈ লোৱা যে যি কৰিবা কেৱল তোমালোকৰ মা দেউতাৰ কাৰণে কৰিবা, তোমাৰ আৰু তোমাৰ মা দেউতাৰ কাৰণে। সমাজে কি ভাবিব, কোনে কি ভাবিব, নান অফ দ্য বিজনেছ। কথা হ'ল যে তুমি কি ভাল পোৱা, তুমি কেনেকে কৰিব পাৰা, তুমি আৰু তুমি প্ৰতিযোগিতা কেৱল প্ৰত্যেক দিনে নিজৰ লগত কৰা। 365 দিনত আজিতকে কাইলৈ মই পাৰফেক্ট হ'ব লাগিব, সেইটো পণ লোৱা 2026 চন। 365 দিনে তুমি তেনেকে যি চম্ভালিব পাৰা, তুমি আনতকৈ ওপৰত যাবাই, সেইটো পুৰা দৃঢ়। গতিকে 2026 চনত কেতিয়াও আনলৈ নাচাবা, বিশ্বাস কেৱল নিজক আৰু নিজৰ মা দেউতাৰ ওপৰত। সপোন সাৰ্থক কৰিবলৈ শুই বহি নহয়, এটা সপোনৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰা। তেতিয়া 2026 চনত তোমালোকে জীৱনৰ এক খোজ আগবাঢ়ি পাৰিবা নিজৰ সপোনৰ আৰু লক্ষ্যৰ দিশে। কাৰণ পাৰ হৈ যোৱা 2025 চন আৰু ঘূৰি নাহে, পাৰ হৈ যোৱা 2024 চন আৰু ঘূৰি নাহে, কিন্তু আহিবলগীয়া 2026 চনত ডিচাইড কৰিব যে তোমালোকে নেক্সট তোমালোকৰ জীৱনৰ যিটো 1 বছৰ, কাৰণ তোমালোকে গ্ৰেজুৱেলি আগবাঢ়ি গৈ আছে তোমালোকৰ লক্ষ্যৰ ফালে, সেইটোত তোমালোক ক'ত উপনীত হ'বা। গতিকে সকলোকে উপদেশ যে কেৱল আৰু কেৱল নিজৰ কাৰণে 26 চনটো লোৱা, আৰু নিজে শুই নাথাকি নিজক এটা প্ৰতিবাদী মনোভাৱেৰে এটা সপোন দেখিব পৰা যুঁজাৰু পথিক হিচাপে আগবাঢ়ি যোৱা। সকলোৰে মোৰ ফলাফলৰ পৰা মই আশাবাদী, আৰু সকলোৰে মই পুনৰবাৰ সেৱা আৰু আশীৰ্বাদ তথা সকলোকে পুনৰবাৰ বালিগাঁও ডিচকাক চেণ্টাৰ জিজ্ঞাসা টিউটৰিয়েলছৰ পৰা সকলোৱে 2026 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ। হেপী নিউ ইয়েৰ, জয় অসম।